evening everyone. আজি আমি ট্ৰেডিশ্যনেল এপ্ৰ'চৰ আণ্ডাৰত হে কৰিম। ট্ৰেডিশ্যনেল এপ্ৰ'চ যোনটো আছিলে তো ট্ৰেডিশ্যনেল এপ্ৰ'চৰ ক্লাছিফিকেশ্যন কৰিম। মই লাষ্ট ভিডিঅ'টোত তোমাৰ ট্ৰেডিশ্যনেল এপ্ৰ'চৰ মিনিং ক্লিয়াৰ কৰি দিছোঁ, টাইপছ ক্লিয়াৰ কৰি দিছোঁ আৰু ৰুলছটো ক্লিয়াৰ কৰিছিলোঁ, হয়নে? তো আজি আমি ক্লাছিফিকেশ্যন কৰিলোঁ। ক্লাছিফিকেশ্যন কৰিলে তোমালোকৰ ইংলিছ এপ্ৰ'চৰ মানে ট্ৰেডিশ্যনেল এপ্ৰ'চৰ ওপৰত গ্ৰিপটো আৰু ভাল হৈ যাব। তো আমি এটা এটাকৈ ডিছকাছ কৰোঁ। তো ফাৰ্ষ্ট ইয়াতে কি একাউণ্ট দিছে চোৱা, ইয়াতে ফাৰ্নিচাৰ কি হয় আমাৰ কাৰণে? ফাৰ্নিচাৰটোতো এছেটছ হয়নে? বাট আমি ইয়াতে ক্লাছিফাই কি কৰিম? আমি সিহঁত চাব নাযাওঁ, আমি আমেৰিকান এপ্ৰ'চ চাব নাযাওঁ। আমেৰিকান এপ্ৰ'চ চালেতো ডাইৰেক্ট ফাৰ্নিচাৰ এছেট কৈ দিলে হয় নাই? তো ইয়াৰ আণ্ডাৰত আমাৰ তাত আছে কি? ট্ৰেডিশ্যনেল এপ্ৰ'চৰ আণ্ডাৰত আমাৰ আছিলে পাৰ্চনেল একাউণ্ট এটা আছিলে, আৰু এটা ৰিয়েল একাউণ্ট আছিলে, নমিনেল একাউণ্ট আছিলে আৰু ভেলুৱেশ্যন একাউণ্ট আছে। তো ইয়াতে চামগেলত মই ভেলুৱেশ্যন একাউণ্টৰ একো হেৰি নাই, আমি মেইনলি পাৰ্চনেল, ৰিয়েল আৰু নমিনেলৰ ভিতৰত ক'ব লাগে। তো ফাৰ্ষ্ট চাওঁ ফাৰ্নিচাৰ কিহত পৰে। ফাৰ্নিচাৰ এটা টেঞ্জিবল এছেট যিটো আমি টাচ কৰিব পাৰোঁ, আৰু টেঞ্জিবল এছেটবিলাক কাৰ আণ্ডাৰত পৰিছিলে? ৰিয়েলৰ আণ্ডাৰত পৰিছিলে। তো এইটো হৈ যাব ৰিয়েল একাউণ্ট। ক্লিয়াৰ হৈ গৈছে? এইটো কিহৰ একাউণ্টত পৰি? ৰিয়েল একাউণ্ট। ৰেণ্ট এটা এক্সপেঞ্চ হয়। মই কৈছিলোঁ কি নমিনেল একাউণ্টৰ আণ্ডাৰত এক্সপেঞ্চ আহে আৰু কি আহে? ইনকাম আহে। তো এইটো আমি কৰি দিম কি একাউণ্ট জানেনে? নমিনেল একাউণ্ট। কি কৰি দিম এইটো? নমিনেল একাউণ্ট। বিল্ডিংটো আমি টাচ কৰিব পাৰোঁ, মানে ৰিয়েল একাউণ্টত পৰি গ'ল, হয়নে? কিহত পৰি গ'ল? ৰিয়েল একাউণ্টত পৰি গ'ল। চেলাৰী ইজ এ এক্সপেঞ্চ সদায় কিহত পৰিব লাগিব? এক্সপেঞ্চটো এইটো নমিনেল, মানে মই কৈ দিছোঁ এইটো নমিনেল একাউণ্টৰ আণ্ডাৰত পৰিব। কিয়? এক্সপেঞ্চ আৰু ইনকাম সদায় কিহত পৰে? নমিনেলৰ আণ্ডাৰত পৰে। প্লেণ্ট আমি টাচ কৰিব পাৰোঁ। প্লেণ্টটো তোমালোকে জানা, বহুতবিলাক মেচিন যেতিয়া জইন কৰি দিওঁ তেতিয়া আমি একেলগে তাক কি ক'ব পাৰোঁ? প্লাণ্ট বুলি ক'ব পাৰোঁ। আৰু সেই প্লাণ্টবিলাক আমাৰ কাৰণে কি হয়? এছেটছ হয়। আৰু যিহেতু টেঞ্জিবল এছেটছ হয়, টাচ কৰিব পাৰোঁ, তো টেঞ্জিবল আৰু ইনটেঞ্জিবলবিলাক আমি কাৰ আণ্ডাৰত ৰখা হৈছিলে? ৰিয়েল একাউণ্টৰ আণ্ডাৰত ৰখা হৈছিলে, ৰিয়েল একাউণ্ট। ঠিক আছে, এইবাৰ আহিছে 6 নম্বৰত আছে তোমাৰ চোৱা কমিশ্যন ৰিচিভ কৰিছা। ৰিচিভ কৰিলে তোমাৰ কাৰণে ইনকাম হয়, আৰু ইনকাম কিহত পৰে? ইনকামটো বাৰে প্ৰতি মই কৈ আছোঁ ইনকাম পৰে নমিনেল একাউণ্টত। কিয়? এক্সপেঞ্চ আৰু ইনকাম কিহত পৰি আছে? নমিনেলৰ আণ্ডাৰত মই কৈ দিছোঁ অলৰেডি। ফিকচাৰ্ছটো কি বস্তু হয় প্ৰথম জানি লওঁ। চ' ফাৰ্নিচাৰ এণ্ড ফিকচাৰ্ছ ৱৰ্ডটো কিন্তু একেলগে ইউজ কৰে, ফাৰ্নিচাৰ আৰু ফিকচাৰ্ছ। তো ফিকচাৰ্ছ কি বস্তু হয়? ফিকচাৰ্ছটো হ'ল কি জানানে? এই যে ঘৰত তোমাৰ ফেন লগোৱা, AC লগোৱা, হয়নে নাই? এইবিলাকক আমি ফিকচাৰ্ছৰ আণ্ডাৰত ৰাখোঁ। কি কাৰণত? কিয় আমি যদি ইচ্ছা কৰোঁ সেইবিলাকক বেলেগ জেগাতো মুভ কৰিব পাৰোঁ বা জেগাটো চেঞ্জ কৰিব পাৰোঁ, হয়নে নাই? বাট আমি নকৰোঁ। কিন্তু তুমি যদি ফাৰ্নিচাৰটো চোৱা, ফাৰ্নিচাৰটো আমি নৰ্মেলি আমাৰ ইচ্ছামতে বা চেঞ্জ কৰি থাকোঁৱে, হয়নে নাই? তো ফাৰ্নিচাৰ আৰু ফিকচাৰৰ মাজত সেইটোৱে ডিফাৰেঞ্চ। তো এইটো আমাৰ কাৰণে টাচ কৰিব পাৰোঁ যিহেতু, ইয়াক আমি কি বুলি ক'ম? ইয়াক আমি ক'ম ৰিয়েল একাউণ্ট। চবেই চাগে বুজি পাই আছা, হয়নে? নেক্সট এতিয়া আহোঁ আমি কেছ ইন হেণ্ড আমাৰ কাৰণে হয় কি? কেছ ইন হেণ্ডটো ৰিয়েল একাউণ্ট হয় নাই? কেছ একাউণ্টটো কি হয়? ৰিয়েল একাউণ্টত যিহেতু আমি টাচ কৰিব পাৰোঁ। কেছ এট বেংকত পইচা আছে। তো বেংক এটাতো এটা পাৰ্চন হয় নাই? মানুহ হয় নাই? আমি বেংকত যে পইচা ৰাখোঁ, এইটো কি মানুহ হয়? এইটো আৰ্টিফিচিয়েল এটা পাৰ্চন হয়। তো আৰ্টিফিচিয়েল পাৰ্চন কাৰণে এইটোক আমি কোনটো একাউণ্টত দিম? পাৰ্চনেল একাউণ্টত বহাই দিম। কিয়? আমি জানো পাৰ্চনেল একাউণ্টৰ আণ্ডাৰত 3টা আছিলে। এটা হ'ল নেচাৰেল পাৰ্চন, এটা হ'ল আৰ্টিফিচিয়েল পাৰ্চন, আৰু এটা হ'ল ৰিপ্ৰেজেণ্টেটিভ পাৰ্চন আছিলে, হয়নে নাই? ৰিপ্ৰেজেণ্টেটিভ পাৰ্চনটো জানাই তুমি, ছাফিক্স আৰু প্ৰিফিক্স এড কৰি ৰিপ্ৰেজেণ্টেটিভ পাৰ্চন একাউণ্ট কৰা হয়। ছাফিক্স আৰু প্ৰিফিক্স মানে যেনেকুৱা আগত যোৱা সেই লগাই দিছা, প্ৰিফিক্স এটা লগাই দিছা, যেনেকুৱা এডভান্স চেলাৰী, এডভান্স ৱৰ্ডটো, আৰু ছাফিক্স মানে পিছত লগাই দিয়া, যেনেকৈ চেলাৰী, আউটষ্টেণ্ডিং। তো সেইবিলাকক ছাফিক্স বুলি কোৱা হয়। যি নহওক এইটোতো আমাৰ পাৰ্চনেল একাউণ্টত পৰিল, আৰু এইটো আৰ্টিফিচিয়েল পাৰ্চন হয়, কিয় বেংক এটা আৰ্টিফিচিয়েল পাৰ্চন হয়। নেক্সট আহি গ'ল ডেটৰ্ছটো এজন পাৰ্চন হয়, নেচাৰেল পাৰ্চন। তো এইটো আহি গ'ল পাৰ্চনেল একাউণ্টত পৰি গ'ল। ক্ৰেডিটৰ্ছ ইজ অলছ' পাৰ্চনেল একাউণ্ট, য'ত মানুহ বা ইণ্ডিভিজুৱেল সেনেকুৱা লাগি আছে হৈ গ'ল। লোন টু ৰাম এগেইন আহি গ'ল পাৰ্চনেল একাউণ্ট। ভেহিকল এটা টাচ কৰিব পৰা এছেটছ হয়। তো ইয়াক আমি কাৰ আণ্ডাৰত দেখিম? ইয়াক আমি আনিম ৰিয়েল একাউণ্টৰ আণ্ডাৰত লিখি দিম। ক্লিয়াৰ? ৰিয়েল একাউণ্টৰ আণ্ডাৰত। লোন ফ্ৰম ৰহিমৰ পৰা লোন লৈছা, আকৌ পাৰ্চনেল একাউণ্ট হৈ গ'ল। কিয়? পাৰ্চন এটা সোমাই আছে। চেলছ কিহত পৰিব? চেলছ আমাৰ যিমান বিজনেছ হোৱা, তোমাৰ বিজনেছত বহি তুমি এখন দোকান খুলিছা আৰু বস্তু বিক্ৰী কৰি আছা, চেল কৰি আছা, তো তোমাৰ ইনকাম হৈ আছে নাই? ইনকাম হ'লে কি বুলি কৈছিলোঁ? ইনকাম হ'লে এটাই কৈছিলোঁ, নমিনেল একাউণ্ট। কিয়? নমিনেল একাউণ্টৰ আণ্ডাৰত এক্সপেঞ্চ আৰু কি আহে? ইনকামবিলাক আহে। নেক্সট আছে পাৰ্চেজ একাউণ্ট। পাৰ্চেজ আমাৰ কাৰণে কি হয়? পাৰ্চেজ আমাৰ কাৰণে এক্সপেঞ্চ। বস্তু কিনিছা তো এক্সপেঞ্চে হ'ব। তো এক্সপেঞ্চ হ'লে আমি কিহত পুট কৰিম? নমিনেল একাউণ্টত আমি পুট কৰিম। ঠিক আছে, তো ইয়ালৈকেতো পুৰা চবেই বুজি পাইছে চাগে। এতিয়া আমি আহোঁ ড্ৰয়িংছৰ মিনিং কি? ড্ৰয়িংছ মিনিং
গুডছ অর ক্যাশ টেকেন বাই দ্য প্ৰপাইটাৰ ফৰ হিজ পাৰ্চনেল ইউজ গুডছ অৰ কি কেছ মালিকে যদি দোকানৰ পৰা গুডছ বা কেছ ক'তলৈকে লৈ যায় ঘৰলৈকে লৈ যায় হয় নাই ঘৰলৈকে লৈ যায় তেতিয়া তাক বুলি কোৱা হয় ড্ৰয়িংছ বুলি কোৱা হয় যেতিয়া কুৱেশ্যনত ৱৰ্ড চাবা কুৱেশ্যন কিছুমান ৱৰ্ড চাবা ডমেষ্টিক পাৰ্চনেল দিয়া থাকিব ডমেষ্টিক দিয়া থাকিব পাৰ্চনেল দিয়া থাকিব নহ'লে হাউচ হোল্ড বুলি ক'ব হয় নাই হাউচ হোল্ড বুলি কৈ দিব তো এনেকুৱা যদি টাৰ্মছ ইউজ কৰে তো তুমি বুজি পাব লাগিব এইটো কি বস্তু হয় ড্ৰয়িংছ হয় আৰু ড্ৰয়িংছটো এটা পাৰ্চনেল একাউণ্টত পৰে ক্লিয়াৰ পাৰ্চনেল একাউণ্ট কিয় মালিকজন ইনভলভ হৈ আছে মালিক বুলি ক'লেতো পাৰ্চনেলে পৰিল না এতিয়া আহিব বেড ডেপ মানে কি বেড মানে বেয়া ডেপ মানে ডেটৰ হৈ গ'ল বেয়া ভাই পইচা নিদিয়াকৈ পলাইছে কোনোবাই তো আৰু পইচাটো পাবা নেকি নোপোৱা সেইটো হৈ গ'ল আমাৰ কাৰণে এক্সপেঞ্চ আৰু এক্সপেঞ্চ আমাৰ কাৰণে অলৱেজ কোনটো একাউণ্টত পৰে জানানে এক্সপেঞ্চ আমাৰ কাৰণে পৰে মই অলৰেডি কৈ আছোঁ নমিনেল একাউণ্টত পৰে এক্সাইজ ডিউটি মানে টেক্স হয় নাই এক্সাইজ মানে মেনুফেকচাৰিং এক্সাইজত কি বুজায় মেনুফেকচাৰিং এতিয়াতো চব GST আণ্ডাৰত আহি গৈছে কিছুমান বস্তু এতিয়াও এক্সাইজ ডিউটি থাকে বাকী চবতে নাথাকে মেনুফেকচাৰিং যিকোনো বস্তু মেনুফেকচাৰিং কৰিলে আগতে টেক্স দিব লাগিছিলে হয় নাই তো সেইটোক আমি এক্সাইজ ডিউটি বুলি কৈছিলোঁ তো সেই এক্সাইজ ডিউটি মানে টেক্স আৰু একবাৰ টেক্স দিলা মানে ঘূৰাই নোপোৱা সেইটো আমাৰ কাৰণে হৈ যাব এক্সপেঞ্চ আমি ইয়াতে কি বুলি লিখিম আমি ইয়াতে লিখিব লাগিব নমিনেল একাউণ্ট কিয় কি আমাক সুধি আছে এইটো ট্ৰেডিং এপ্ৰ'চৰ আণ্ডাৰত চামটো কৰিব দিছে এবাৰ আহিল বেড ডেপ ৰিকভাৰ বেড মানে বেয়া হৈ গৈছে ডেটৰ্ছ এতিয়া সি পইচাটো ঘূৰাই দি আছে ভাবা কোনোবা ডেটৰে পইচা নিদিয়াকৈ পলাইছিলে এতিয়া আহি আমাক পইচাটো দি আছে তা আমাৰ কাৰণে হৈ যাব ইনকাম হোৱাৰ লগে লগে নমিনেল একাউণ্টত বহাই দিবা গুডউইল এটা ইনটেঞ্জিবল এছেট হয় আমি টাচ কৰিব নোৱাৰোঁ এইটো হয়নে নাই বাট এইটো এটা এছেটটো হয় তো সেইকাৰণে ৰিয়েল একাউণ্টত পৰিব যিকোনো ইনটেঞ্জিবল এছেট ৰিয়েল একাউণ্টৰ আণ্ডাৰত পৰে সেম ইয়ৰ ৰিয়েল একাউণ্টৰ আণ্ডাৰত পৰি যাব কিয় এইটো এটা ইনটেঞ্জিবল এছেট গুডউইল মানে তোমালোকে জানাই গুডউইল মিনছ ৰেপুটেশ্যন অফ এ বিজনেছ ইজ কল্ড গুডউইল ৰেপুটেশ্যন অফ এ বিজনেছ ইজ কল্ড হোৱাট গুডউইল তো ৰেপুটেশ্যন এটা বিজনেছৰ বাঢ়ে কেনেকৈ হাউ ইনক্ৰিজেছ দ্য ৰেপুটেশ্যন অফ এ বিজনেছ কেনেকৈ বাঢ়ে জানানে তুমি যদি ভাল কোৱালিটিৰ প্ৰডাক্ট বিক্ৰী কৰা কোৱালিটি ভাল দিব লাগিব তাৰপিছত কি হ'ব লাগিব জানা তোমাৰ দোকানৰ লোকেশ্যন ভাল হ'ব লাগিব চ' ভাল লোকেশ্যনত দোকান খোলা চাবা কাষ্টমাৰ থাকিব আৰু যদি একদম ভিতৰৰ জেগাত খুলি বহি আছা কোনো কাষ্টমাৰ যাব কোনো কাষ্টমাৰ নাযায় ভিতৰত তো লোকেশ্যন এটা ভাল হ'ব লাগিব কোৱালিটি ভাল দিয়া মেনেজমেণ্ট ভাল হ'ব লাগিব যোনে বিজনেছটো চলাই আছে এইটো ভাল পাৰ্চন যদি চলাই থাকে এইবিলাকে বিজনেছৰ গুডউইল বঢ়ায় আৰু গুডউইল যদি বঢ়ায় আৰু গুডউইল এবাৰ ৰেপুটেশ্যন বাঢ়ি গ'লে তাৰপিছত দোকানখন যদি তুমি বিক্ৰী কৰি দিয়া তুমি সদায় এক্সট্ৰা এমাউণ্ট পাবা তো সেইকাৰণে এইটো গুডউইলটোৰ ৰেপুটেশ্যন অফ এ বিজনেছ এছেট হয় মানে ঠিক আছে পেটেণ্ট আমাৰ কাৰণে ৰিয়েল একাউণ্ট পেটেণ্টৰ মিনিং তোমালোকে জানা অলৰেডি নাজানো যদি মই একবাৰ কৈ দি আছোঁ পেটেণ্ট মানে কি জানা যিকোনো নিউ বস্তু যদি তুমি ইনভেনশ্যন কৰি বনাইছা টেকন'লজি বস্তু তেতিয়া সেইটোক আমি পেটেণ্ট কৰিব লাগে গভৰ্ণমেণ্টৰ ওচৰত গৈ কিনে হয়নে গভৰ্ণমেণ্টৰ ওচৰত গৈ তুমি ৰেজিষ্টাৰ্ড কৰাব লাগিব কি মই এই বস্তুটো বনাইছোঁ মোক ইমান টাইমৰ কাৰণে মোক পেটেণ্ট এটা লাগে গভৰ্ণমেণ্টে এইটো দিব আৰু তোমাৰ কাৰণে হৈ যাব এইটো প্ৰপাৰ্টি আৰু প্ৰপাৰ্টি হয় মানে ৰিয়েল একাউণ্টত পৰি গ'ল এবাৰ আহিল ক্লজিং ষ্টক মানে কি জানা যিবিলাক বস্তু আমাৰ দোকানত এট দ্য এণ্ড অফ দ্য ইয়াৰ থাকি যায় এট দ্য এণ্ড অফ দ্য ইয়াৰ মানে কি জানা বিজনেছটো মনত ৰাখিবা সদায় 31 মাৰ্চ নহ'লে 31 ডিচেম্বৰত ক্ল'জ কৰিব লাগে হয়নে নাই প্ৰফিটটো জানিবৰ কাৰণে এইটো পেৰিয়ডিচিটি কনচেপ্টৰ আণ্ডাৰত আহে তো বিজনেছ যেতিয়া ক্ল'জ কৰিবা সেইদিনাখন আমাৰ দোকানত বহুতবিলাক বস্তু থাকি যায় সেই থাকি যোৱা বস্তুখিনিক আমি কি বুলি কওঁ ক্ল'জিং ষ্টক বুলি কওঁ এইটো আহি যাব ৰিয়েল একাউণ্টত কিয় কি টাচ কৰিব পাৰোঁ এইটো আমাৰ প্ৰপাৰ্টি হয় বেংক চাৰ্জেছটো নমিনেল একাউণ্টত পৰিব তো বেংক চাৰ্জেছ হয় কি বেংক চাৰ্জেছ বেংকে আমাৰ একাউণ্টৰ পৰা পইচা কাটি দিয়ে কেতিয়াবা কিছুমান কাৰণত আৰু হয়নে নাই কিবা আমাৰ কাৰণে কিছুমান কাম কৰি দিছে হয়নে নাই তো বেংকে কিবা এটা চাৰ্জ কাটে ATM চাৰ্জ কিবা চাৰ্জ কাটে যি নহওক সেই পইচাটো ঘূৰাই পাম নেকি নোপোৱা সেইটো এক্সপেঞ্চ হয় এণ্ড এক্সপেঞ্চ অলৱেজ নমিনেল একাউণ্ট নাও ইটছ অভাৰড্ৰাফ্ট বুলি কৈছে অভাৰড্ৰাফ্ট মানে কি জানা তোমাৰ বেংকত ভাবাচোন তোমাৰ বেংকত 2000 টকা আছে তুমি ATM দি 5000 ওলাই আনিছা ওলাব নেকি নোলাই না ওলাব কেতিয়া ওলাব জানা অভাৰড্ৰাফ্ট ফেচিলিটি থাকিলে ওলাই আহিব কিয় কি বেংকে তোমাক 3000 টকাৰ এটা লোন দিছে হয়নে নাই তো এইটো লোন হৈ গ'ল নাই লোন মানে লাইবিলিটি হৈ গ'ল ঠিক আছে তো ইয়াতে আমি মেইনলি যেহেতু বেংক অভাৰড্ৰাফ্টটো যেহেতু বেংকৰ লগত কানেক্ট আছে তো ইয়াতে আমি এইটো পাৰ্চনেল একাউণ্ট বুলিয়ে ক'ম ক্লিয়াৰ বেংক ড্ৰাফ্ট এগেইন ইট ইজ পাৰ্চনেল একাউণ্ট তো বেংক ড্ৰাফ্ট কিবা বেলেগ বস্তু নহয় আগতে কি আজিকালি বেংক ড্ৰাফ্ট খুব কম ইউজ হয় বেংক ড্ৰাফ্ট মানে তুমি যদি বেলেগক পইচা দিব লাগে আৰু যদি তোমাৰ একাউণ্ট নাথাকে তেতিয়া তুমি বেংক ড্ৰাফ্টৰ থ্ৰু দি পইচা দিব পাৰা তো এইটো বেংকৰে হ'ব তো সেইকাৰণে এইটো পাৰ্চনেল একাউণ্টত পৰি যাব
এতিয়া আহি গ'ল বিল ৰিচিভেবল, পইচা পাবলৈ আছা বিলছৰ এগেইনষ্টত, হয়নে নাই? তো বিলছৰ এগেইনষ্টত যদি পইচা পাব আছা, তো বিল ৰিচিভেবল আমি কিহত দিম? বিল ৰিচিভত আমি দিম, এইটো আমি ৰিয়েল একাউণ্টত দি দিম, ঠিক আছে? এইটো ক'ত আহিব? ৰিয়েল একাউণ্টত আমি দি দিব লাগিব। তো ৰিয়েল একাউণ্ট বিল ৰিচিভেবলটো এইটো তোমাৰ যিকোনো ডকুমেণ্ট হয় না, বিল ৰিচিভেবলৰ এগেইনষ্টত মই এটা ভিডিঅ' বনাই দিম এক্সট্ৰাকৈ লাগিলে। বিল ৰিচিভেবল এইটো আমি ডেটৰৰ পৰা ৰিচিভ কৰোঁ, কাষ্টমাৰ এজনে আমাক ৰিটাৰ্ণ দিয়ে, কি কয় লিখি কিনি কি পইচাটো কিছুমান পাৰ্টিকুলাৰলি ধৰা 3 মাহ বা 4 মাহ পাছত এটা ফিক্সড পিৰিয়ডৰ পাছত এমাউণ্টটো আমাক দিব বুলি কয়, তেতিয়া এইটোক বিল ৰিচিভেবল বুলি কোৱা হয়। আৰু বিল ৰিচিভেবলটো কি একাউণ্টত পৰে? ৰিয়েল একাউণ্টত পৰে, ঠিক আছে? এবাৰ আহি গ'ল বিলছ পেয়েবল। বিলছ পেয়েবলটো কিহৰ আণ্ডাৰত পৰিব জানানে? এইটো তোমাৰ পৰি যাব পাৰ্চনেল একাউণ্টৰ আণ্ডাৰত পৰি যাব। কিয় পাৰ্চনেল আণ্ডাৰত পৰিব? কিয় কি বিলছ পেয়েবলটো এটা আমি পাৰ্টিকুলাৰ পাৰ্চনক দিব আছোঁ কিছু টাইমৰ পাছত, তো সেইকাৰণে এইটোক আমি কিহত বহাই দিম? পাৰ্চনেল একাউণ্টত বহাই দিম। ক্লিয়াৰ? তাৰপিছত আমি চাম, কাৰোবাৰ কনফিউজটো লগা নাই বিল ৰিচিভেবল আৰু পেয়েবলৰ মাজত? চোৱা, বিল ৰিচিভেবলটো এটা বস্তু ধ্যান দিবা, বিল এখন যেতিয়া পাবা নহয়, এখন ডকুমেণ্ট পাবা, কাগজ পাবা, তো তুমি সেই কাগজটো ইজিলি হেণ্ডেল ট্ৰান্সফাৰ কৰিব পাৰিবা, তোমাৰ পৰা বেলেগক দিব পাৰা, বেলেগৰ মানে এইটো প্ৰপাৰ্টি হিচাপত এছেট কেছৰ নিচিনা ইউজ কৰিব পাৰি, সেইকাৰণে ৰিয়েল একাউণ্টত আহে। কিন্তু বিলছ পেয়েবলটোতো আমি বেলেগকহে দিছোঁ, তো পাৰ্চন আমি এটা বেলেগ মানুহকহে দিব আছোঁ, পাৰ্চন এটাক, তো সেইকাৰণে সেইটো পাৰ্চনেল, কিয় তাৰ এগেইনষ্টত একো কাগজ আমাৰ তাত নাথাকে, আমি জাষ্ট ডিউ থাকোঁ, তো সেইকাৰণে এইটো পাৰ্চনেলত পৰে। ক্লিয়াৰটো? ঠিক আছে, এতিয়া আহি যাওঁ আমি চেলাৰী আউটষ্টেণ্ডিং। চেলাৰী আউটষ্টেণ্ডিং ৱৰ্ডটো দি দিছে, চেলাৰী আমি এমপ্লয়ক দিব আছোঁ, তো এমপ্লয়ক যদি তুমি চেলাৰী দিব আছা, তো সেইটো ক'ত পৰি যাব? সেইটো পাৰ্চনেল একাউণ্টত পৰিব, কিয় এমপ্লয় এজন মানুহ হয়, নেচাৰেল মানুহ হয়, ঠিক আছে? বাট এইটোক আমি ৰিপ্ৰেজেণ্টেটিভ পাৰ্চনেল একাউণ্ট বুলি ক'ম। মই অলৰেডি বুজাইছোঁ, পাৰ্চনেল একাউণ্টৰ আণ্ডাৰত 3টা থাকে, তো এটা হ'ল নেচাৰেল পাৰ্চন, আৰু এটা হ'ল আৰ্টিফিচিয়েল পাৰ্চন, আৰু এটা হ'ল তোমাৰ ৰিপ্ৰেজেণ্টেটিভ পাৰ্চনেল একাউণ্ট। এইটো কিহত পৰিব? ৰিপ্ৰেজেণ্টেটিভ পাৰ্চনেল একাউণ্টত পৰিব। ইনভেণ্টৰী হৈ গ'ল, ইনভেণ্টৰী ইজ এ টেঞ্জিবল এছেট, আৰু টেঞ্জিবল এছেট হোৱা মানে এইটো হৈ গ'ল আমাৰ ৰিয়েল একাউণ্টত আহি গ'ল। চেলছ ৰিটাৰ্ণ চেলছ আমাৰ কাৰণে ৰেভিনিউ হয়, তো যিহেতু যিকোনো ইনকাম হ'লে আমি কিহত পুট কৰিব লাগে? যিকোনো ইনকাম হ'লে আমি এইটো নমিনেল একাউণ্টত পুট কৰিম, তো এইটো আমাৰ কাৰণে নমিনেল একাউণ্ট হ'ব। পাৰ্চেছ ৰিটাৰ্ণ এক্সপেন্স, এইটো নমিনেল একাউণ্টত পৰিব। কেৰেজ ইনৱাৰ্ড, কেৰেজ মানে কি? যেতিয়া বস্তু কিনি আনিছা তেতিয়া পেকিং কৰি আনিছা, ইনৱাৰ্ড মানে আনি আছা, কেৰেজ মানে পেকিং, এইটো এক্সপেন্স হয়, এক্সপেন্স হ'লে নমিনেল একাউণ্টত বহাই দিবা। ফ্ৰেইট চেম, গাড়ীৰ ভাড়া দিছাটো ঘূৰাই পাবা নেকি? এক্সপেন্স হ'লে নাই, এক্সপেন্স হ'লে নমিনেল একাউণ্ট। কপিৰাইট ইজ এ এছেট, কি এছেট? ইনটেঞ্জিবল এছেট, আৰু ইনটেঞ্জিবল এছেট দেখাৰ লগে লগে আমি কিহত বহাই দিম? ৰিয়েল একাউণ্টত লিখি দিম, তো এইটো হৈ গ'ল ৰিয়েল একাউণ্ট। এইবাৰ পাইছোঁ আমি কেৰেজ আউটৱাৰ্ড মানে বাহিৰত গৈ আছে, কেৰেজ মানে পেকিং কৰা, আমি যেতিয়া কাষ্টমাৰক বিক্ৰী কৰোঁ কাৰ্টুনত বা কিবাহত পেকিং কৰি দিওঁ, সেইখিনি এক্সপেন্সকে কেৰেজ আউটৱাৰ্ড বুলি কোৱা হয়। আৰু কেৰেজ আউটৱাৰ্ড কিহত পৰিব জানানে? কেৰেজ আউটৱাৰ্ড পৰিব এক্সপেন্সত, এক্সপেন্স মানে আমি কিহত লিখিম? নমিনেল একাউণ্ট। ডিছকাউণ্ট চেম, এক্সপেন্সেছ হয়, নমিনেল একাউণ্ট। ডিছকাউণ্ট ৰিচিভ, ইনকাম হৈ আছে, আকৌ নমিনেল একাউণ্ট। এক্সপেন্স আৰু ইনকাম দেখা পালে নমিনেলত বহাই দিবা। লাইভ ষ্টকত কি পৰে? বাফেলো পৰে, তাৰপিছত কাউ পৰিব, হৰ্চ পৰিব, এলিফেণ্ট পৰিব, হয়নে? এনিমেলবিলাক পৰে আৰু, হয়নে? যিবিলাক হৰ্চ ৰেচিং কোম্পানীবিলাকৰ তাত থাকে। এলিফেণ্ট তোমাৰ যিবিলাক কাঠৰ কোম্পানী আছে সিহঁতে এই এলিফেণ্ট ইউজ কৰে, কাউবিলাক ডেইৰী ফাৰ্মবিলাক ইউজ কৰে, সিহঁতৰ কাৰণে এইবিলাক প্ৰপাৰ্টি হৈ যায়, টেঞ্জিবল এছেট হয়, তো আমি এইটোক বহাই দিম ৰিয়েল একাউণ্টত। ৰিটাৰ্ণছ ইনৱাৰ্ড আৰু এটা নাম আছে, চেলছ ৰিটাৰ্ণ বুলিও কোৱা হয়। অলপ আগত আমি পাইছিলোঁৱে, চেলছ ৰিটাৰ্ণ কিহত পৰিছিলে? ৰেভিনিউ, তো এইটোত কি পৰিবা? ৰেভিনিউ, আৰু ৰেভিনিউ দেখা পালে নমিনেল একাউণ্টত পুট কৰি দিব লাগে। ৰিটাৰ্ণ আউটৱাৰ্ড, হয় নাই? এইটো আমি ৰিটাৰ্ণ কৰিছোঁ, পাৰ্চেছ ৰিটাৰ্ণ মানে এইটো আমি নমিনেল একাউণ্টতে পুট কৰিম। ইঞ্চুৰেঞ্চ, আমাৰ বিজনেছৰ ইঞ্চুৰেঞ্চ কৰিব লাগিব নাই? ইঞ্চুৰেঞ্চ বুলি ক'লে মাইণ্ডত 2টা আহে, LIC আহে, GIC আহে। তোমালোকে বেছিভাগ LIC আহি থাকে, লাইফ ইঞ্চুৰেঞ্চ, হয়নে? কৰ্প'ৰেশ্যনছ। বাট বিজনেছত লাইফ ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যনৰ কথা অলপো নাভাবিবা, আমি সদায় GIC ভাবিম, জেনেৰেল ইঞ্চুৰেঞ্চ কি? যেনেকুৱা ফায়াৰ ইঞ্চুৰেঞ্চ, জুই লাগিলে ইঞ্চুৰেঞ্চ কৰোঁ, হয় নাই? ফায়াৰ ইঞ্চুৰেঞ্চ হ'ব পাৰে, তাৰপিছত তোমাৰ আৰু কি হ'ব পাৰে? মেৰাইন ইঞ্চুৰেঞ্চ, সমুদ্ৰৰ থ্ৰুদি যদি আমি কিবা যদি পঠাওঁ তেতিয়া মেৰাইন ইঞ্চুৰেঞ্চ কৰোঁ, তো এনেকুৱা এক্সিডেণ্টেল ইঞ্চুৰেঞ্চবিলাক থাকে, তো যি নহওক এইবিলাক আণ্ডাৰত আহে, GICৰ ইঞ্চুৰেঞ্চ আছে, GICৰ আণ্ডাৰত আহে। তো এইবিলাক আমাৰ কাৰণে সদায় মনত ৰাখিবা, এক্সপেন্স, আৰু এক্সপেন্স হ'লে নমিনেল একাউণ্ট। ক্লিয়াৰ? লাইফ ইঞ্চুৰেঞ্চ কথা ভাবিব নালাগে ইয়াতে, কিয় কি বিজনেছৰ জিন্দা মানুহ নহয় না বিজনেছটো। তুমি LIC যে কৰিব লাগিব, LICটো মালিকে কৰিব, মালিকৰ এইটো পাৰ্চনেল হয়, এইটো পাৰ্চনেল গুচি যায়। আৰু LICৰ নামত যদি পইচা বিজনেছৰ পৰা যায়, সেইকাৰণে ড্ৰয়িংছ লিখে চাবাচোন।
এইবাৰ আহিল কাষ্টম ডিউটি কাষ্টম মানে ইণ্ডিয়াৰ বাহিৰৰ পৰা যেতিয়া বস্তু কিনি আনিবা না টেক্স দিব লাগে গভৰ্ণমেণ্টক সেইটোৱে হ'ল কাষ্টম ডিউটি আৰু টেক্স দিয়া মানে এইটো আমাৰ কাৰণে এক্সপেন্স নমিনেল একাউণ্টত পৰি যাব কি একাউণ্ট নমিনেল একাউণ্ট ড্ৰয়িংছটো মই অলৰেডি কৈছোঁ এইটো পৰিব পাৰ্চনেল একাউণ্টত পৰে কিয় কি ড্ৰয়িংছ মানে মালিকৰ বুজায় মালিকে ঘৰত কিবা বস্তু লৈ গৈছে মাৰ্কেটেবল ছিকিউৰিটিজ এইটো তুমি ৰিয়েল একাউণ্টত লিখিবা এইটো আমাৰ কাৰণে প্ৰপাৰ্টি হয় আৰু মাৰ্কেটেবল ছিকিউৰিটিজৰ কাৰণে মই এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম কিয় কি এইটো এটা কমপ্লেক্স বস্তু হয় আৰু বহুত ইণ্টাৰেষ্টিং বস্তু হয় কিন্তু তো শ্বেয়াৰ্ছৰ নিচিনাই হেৰি কৰে বাট মই ইয়াৰ ভালকৈ ক্লিয়াৰলি বুজাই দিম এটা ভিডিঅ'ত ঠিক আছে তো এইটো ৰিয়েল একাউণ্টত আহি গ'ল ডিভিডেণ্ড ৰিচিপ্টটো আমাৰ আহি গ'ল এইটো নমিনেল একাউণ্টত কিয় ডিভিডেণ্ড মানে কি জানা তোমাৰ তাত যদি বহুত এক্সট্ৰা পইচা আছে বা আমাৰ বিজনেছত এক্সট্ৰা বহুত পইচা আছে তো পইচাখিনি এনে থাকাতকৈ সিটো আৰু কেছ বক্সত পইচাখিনি পেলাই ৰাখিলে আমাকতো ইনকাম নিদিয়ে আৰু বেংকত ৰাখিলেতো বহুত পইচা আমি ইনকাম নাপাওঁ তো আমি এটা কাম কৰিব পাৰোঁ আমি কোম্পেনীবিলাকত ইনভেষ্ট কৰি ৰাখিব পাৰোঁ যেনেকুৱা ৰিলায়েন্স থাকিল টাটা থাকিল হয়নে এনেকুৱা বিজনেছবিলাক এই কোম্পেনীবিলাক আছে তাতে আমি পইচাখিনি ইনভেষ্ট কৰি থৈ দিব পাৰোঁ আৰু এই কোম্পেনীটোৱে সিহঁতৰ প্ৰফিটৰ পৰা আমাক প্ৰত্যেক বছৰত কিবা দি থাকিব আৰু সেইটোকে কি বুলি কোৱা হয় ডিভিডেণ্ড আমাৰ কাৰণে হৈ যাব এইটো ইনকাম মানে নমিনেল একাউণ্ট ক্লিয়াৰ হৈছে তো ডিভিডেণ্ড মানে ডিভাইড কৰি দিয়া কি প্ৰফিটটো কাৰ কোম্পেনীৰ তো সেইটো ডিভিডেণ্ড আমি পাম আমাৰ কাৰণে ইনকাম নমিনেল একাউণ্টত পৰিব নেক্সট আহি গ'ল তোমাৰ এইটো হৈছে ইনভেষ্টমেণ্ট কি হয় ইনভেষ্টমেণ্ট একদম ইজি হয় চ' ইনভেষ্টমেণ্ট আমাৰ কাৰণে এছেট হয় আমি ক'ৰবাত পইচা লগাই ৰাখিছোঁ হয়নে তো শ্বেয়াৰ মাৰ্কেটতো লগাব পাৰোঁ বা ক'ৰবাত লগাব পাৰোঁ যি নহওক সেইটো আহিব ক'ত ৰিয়েল একাউণ্টত আহি যায় ট্ৰেভেলিং এক্সপেন্স বুলি কৈ দিছে এক্সপেন্স দেখাৰ লগে লগে নমিনেল একাউণ্টত পুট কৰি দিবা হয়নে প্ৰিমাইজেছ কি হয় এই যেনেকুৱা বিল্ডিংটো জানাই না তো বিল্ডিং মানে অকল বিল্ডিংটোৱে আছে আৰু একো নাই কিন্তু বিল্ডিঙৰ লগত যদি তোমালোকৰ চাবাচোন স্কুল বা কলেজবিলাকত সেই বিল্ডিংটো থাকে ভিতৰত আকৌ ৰাস্তা থাকে হয়নে ভিতৰত ৰাস্তা থাকে পাৰ্কিং প্লেচ থাকে হয়নে গোটেইখিনি তো বহুত কিবা বাৰাণ্ডা থাকে তো এই গোটেইখিনি একেলগ কৰি কিনি আমি ৱৰ্ড ইউজ কৰোঁ প্ৰিমাইজেছ আৰু প্ৰিমাইজেছ এটা ৰিয়েল একাউণ্ট হয় কিয় কি সেইটো টাচ কৰিব পাৰি লিজ হ'ল প্ৰপাৰ্টি এইটো ৰিয়েল একাউণ্টত পৰে আমি লিজত মানে লং টাইমৰ কাৰণে 10 years 20 years ইমান বছৰৰ কাৰণে ধৰা বিল্ডিং বা কিবা ভাড়াত লৈ লওঁ তেতিয়া সেইটো সিহঁত পৰে লিজ হ'ল প্ৰপাৰ্টিত পৰে ৰেণ্ট ফ্ৰম ছাবলেট ৰেণ্ট মানে ভাড়া ছাব মানে এটা পাৰ্ট লেট মানে ভাড়া দিয়া হয়নে নাই তোমাৰ তাত ডাঙৰ বিল্ডিং এটা আছে আমি বিজনেছৰ কাৰণে বহুত বিল্ডিং আছে ধৰা গ্ৰাউণ্ড ফ্ল'ৰটো নালাগে বেলেগক ভাড়া দি দিলা তো ছাব এটা পাৰ্ট ৰেণ্ট মানে ভাড়া দি দিলা লেট মানে ভাড়া দিয়া আৰু ৰেণ্ট পাই আছা তোমাৰ কাৰণে এইটো হ'ব ৰেভিনিউ আৰু ৰেভিনিউ হ'লে নমিনেল একাউণ্টত পৰিব ক্লিয়াৰ হৈছে ৰহিমটো ছাপ্লায়াৰ কৈ দিছে মানুহ হয় এইটো হয়নে ৰহিম মানে মানুহ আৰু মানুহ হোৱাৰ লগে লগে কোনো কথাই নাই পাৰ্চনেল একাউণ্টত পুট কৰি দিবা ক্লিয়াৰ হৈছে শ্যাম এগেইন কাষ্টমাৰ মানুহ হয় মানুহ হ'লে পাৰ্চনেল একাউণ্ট হয়নে তো বিলছ পেয়েবল অলৰেডি আমি আগত বুজাই দি দিছোঁ তো সেইটো বিলছ পেয়েবল আমি পাৰ্চনেল একাউণ্টত পৰে কিয় কি কোনোবা এটা মানুহক আমি পইচা দিবলৈ আছোঁ তো সেইকাৰণে আমি এইটো পাৰ্চনেল একাউণ্টত লিখিম ৰেণ্ট ৰিচিভড ইন এডভান্স ৰেণ্ট মানে দেখাৰ লগত এক্সপেন্স যেন লাগিব বাট ৰিচিভ কৰিছা এডভান্স কাম হোৱাৰ আগতে পইচা লৈ বহি আছা এইটো কোৱা হয় ৰিপ্ৰেজেণ্টেটিভ পাৰ্চনেল একাউণ্ট মানে এইটো পাৰ্চনেল একাউণ্টতে পৰিব পাৰ্চনেল একাউণ্টত 3টা ভাগ কৈছিলোঁ নাই তাৰে ৰিপ্ৰেজেণ্টেটিভত পৰে কিয় আমি ৰেণ্ট আগতে লৈ বহি আছোঁ হয়নে নাই মানুহজনৰ পৰা কামটো কৰাৰ আগতে সেইকাৰণে আমাৰ কাৰণে এইটো পাৰ্চনেল একাউণ্টত পৰে চেলাৰী পেইড ইন এডভান্স ছেইম পাৰ্চনেল একাউণ্টত পৰিব কিয় চেলাৰী আগতে দি থৈ দিছোঁ হয়নে নাই তো এইটোও পাৰ্চনেল একাউণ্ট পৰি যাব কিয় কি এই ৱৰ্ডকেইটা লগোৱা আছে যে সেইকাৰণে এক্সপেন্সৰ লগত যিকোনো নমিনেল একাউণ্টৰ লগত চাবা নমিনেল একাউণ্টৰ লগত প্ৰিফিক্স বা ছাফিক্স লগাই কিনে কি ডিচাইড কৰি দিয়া হয় সেইটো পাৰ্চনেল একাউণ্ট বনাই দিয়া হয় এইটো চোৱা প্ৰিফিক্স লগাইছে এইটোও পাৰ্চনেল একাউণ্ট হয় নাই ৰয়েলটি পেইড সেইটো আমাৰ কাৰণে নমিনেল একাউণ্টত পৰিব কিয় কি আমাৰ কাৰণে এক্সপেন্স ৰয়েলটি মই অলৰেডি বুজাইছিলোঁ ৰয়েলটি মানে কি হয় জানা এই যে পেটেণ্টবিলাক থাকে না পেটেণ্ট থাকে কপিৰাইট থাকে এইবিলাক পেটেণ্ট কপিৰাইট এইবিলাক যদি ভাড়াত যদি লোৱা কাৰোবাৰ পৰা তেতিয়া সিহঁতক আমি পাৰ প্ৰডাক্ট বা পাৰ কোৱান্টিটি হিচাপত আমি পে' কৰিব লাগে তো সেইটোক আমি কি বুলি কওঁ ৰয়েলটি মানে ভাড়া ক'ব পাৰা ঠিক আছে ভাড়া পইচা গুচি আছে তোমাৰ এক্সপেন্স হ'ব বেংক অফ ইণ্ডিয়া পাৰ্চনেল একাউণ্ট হ'ব কিয় কি বেংক অফ ইণ্ডিয়া এটা পাৰ্চন হয় আৰ্টিফিচিয়েল পাৰ্চনত পৰে কোনটো পাৰ্চনত পৰে আৰ্টিফিচিয়েল পাৰ্চন পৰে কেতিয়াবা MCQ ধৰি দিব পাৰে কিন্তু দেই তো এইবিলাকো মনত ৰাখিবা কোনটো আৰ্টিফিচিয়েল হয় ৱেজেছ একাউণ্ট আমাৰ কাৰণে ৱেজেছ এটা এক্সপেন্স হয় ৱেজেছ মানে জানাইতো আমাৰ কিছুমান এমপ্লয়ীক আমি মান্থলি হিচাপত পইচা দিওঁ সেইটোক আমি কওঁ চেলাৰী আৰু কিছুমানক আমি কি কৰোঁ কোৱাচোন পাৰ ডে বা পাৰ আৱাৰ হিচাপত দিয়া যায়
বা পাৰ প্ৰডাক্ট হিচাপত দিয়া যায় চাবাচোন ফেক্টৰীবিলাকত পাৰ প্ৰডাক্ট হিচাপত দিয়ে এটা প্ৰডাক্ট বনালে তাক ইমান টকা এটা বিস্কুট বনাই দিছে 5 rupeesকৈ দিম হয়নে কাছুৱা বনাই নহয় কাছুৱাৰ আগতে পেকেটবিলাক বনাইছিলে বা ধূপৰ পেকেট বনাই এটা ধূপ পেকেট বনাই দিব এটাক আমি 5 rupeesকৈ দিম তো সেইবিলাকক দিলে পইচা সেইটো কোৱা হয় ৱেজেছ ঠিক আছে চেলাৰীটো মান্থলি হিচাপত দিয়ে আৰু বাকীবিলাকত আমি ৱেজেছ ইউজ কৰোঁ এইটো হৈ যাব তোমাৰ নমিনেল একাউণ্টত পৰিব প্ৰভিডেণ্ট ফাণ্ড একাউণ্ট এইটো পাৰ্চনেল একাউণ্ট হয় কিয় প্ৰভিডেণ্ট ফাণ্ডটো এটা এমপ্লয়ীৰ পইচা হয় এমপ্লয়ীক চেলাৰীৰ পৰা আমি কাটি থৈ দিওঁ চাবাচোন বিজনেছবিলাকত এমপ্লয়ীবিলাকক চেলাৰী পূৰা দি নিদিয়ে তাৰে পৰা অলপ পইচা কাটি থৈ দিয়ে আৰু সেইটো আমি কেতিয়া দিওঁ ফিউচাৰত দিওঁ তো আমিতো এইটো পইচা কাক দিব লাগিব এমপ্লয়ীক দিব লাগিব এমপ্লয়ী এটা মানুহ হয় তো পাৰ্চনেল একাউণ্টত পৰি গ'ল না তাৰপিছত আহি গ'ল এক্ৰুড ইনকাম মানে আমি পইচা পাব আছোঁ এক্ৰুড ৱৰ্ড দেখা পোৱা মানে আমি ৰিচিভেবল বুজাই থাকে ৰিচিভেবল মানে পইচা পাব আছোঁ আৰু পইচা পাব লগা থাকিলে সেইটো আমাৰ কাৰণে এক্ৰুড ইনকাম পইচা পাব আছোঁ সেই মানুহটোৰ নাম আহি গ'ল তো পাৰ্চন ইনভলভ আছে তো সেইটো আহি গ'ল পাৰ্চনেল একাউণ্টত পৰি যাব আনচোল্ড ষ্টক মানে ক্লজিং ষ্টক যিবিলাক বস্তু বিক্ৰী নোহোৱাকৈ থাকি যায় বছৰৰ শেষত সেইটো আমি ৰিয়েল একাউণ্ট কিয় কি এইটো আমি টাচ কৰিব পাৰোঁ ৰিপেয়াৰ্ছ ইজ এ এক্সপেন্স আৰু এক্সপেন্স কিহত পৰে নমিনেল একাউণ্টত পৰিব লাষ্ট এটা আহিছে সোহান মালিক হয় আৰু মালিক মানেতো পাৰ্চনেল একাউণ্টত পৰে তো আমাৰ গোটেইকেইটা 66টা আমি কৰাই দিলোঁ ক্লাছিফিকেশ্যন মোটামুটি তোমালোকৰ পূৰা ট্ৰেডিশ্যনেল এপ্ৰ'চটো ক্লিয়াৰ হৈ যাব একচুৱেলি আমেৰিকান এপ্ৰ'চ ইউজ কৰিবা সদায় চাম কৰোঁতে কোনটো এপ্ৰ'চ ইউজ কৰিবা আমেৰিকান এপ্ৰ'চ বাট তোমাৰ যদি ট্ৰেডিশ্যনেল এপ্ৰ'চত গ্ৰিপ থাকে আমেৰিকান আৰু ট্ৰেডিশ্যন মিলি একদম তোমাৰ পূৰা ফুল একাউণ্টছত তোমাক কোনোবাই ৰখাব নোৱাৰিব ঠিক আছে তো আজিলৈকেতো এইখিনিতে খতম কৰি দিলোঁ তো নেক্সট ভিডিঅ'ত বেলেগ এটা সেই টপিক লৈ কিনে সেই কৰিম তো আজি ইয়াতে ফিনিছ কৰোঁ থেংক ইউ